নমস্কাৰ আজি মই আপোনালোকক দেখুৱাম বেঙেনা খেতিত যদি নাইট্ৰজেনৰ ডেফিচিয়েন্সি হয় অৰ্থাৎ নাইট্ৰজেনৰ যদি অভাৱ হয় গছবিলাক কেনেকুৱা হয় গতিকে সেইটো দেখুৱাৰ কাৰণে আজি আপোনালোকৰ ওচৰত এই ভিডিওটো লৈ আহিছো প্ৰথমতে আপোনালোকে চাওক মই আপোনালোকক এবাৰ দেখুৱাম গছবিলাক কেনেকুৱা হয় নাইট্ৰজেনৰ অভাৱ হলে গছবিলাকৰ পাতবিলাক কেনেকুৱা হয় আপোনালোকক এবাৰ দেখুৱাই আছো চাওক এই চাওক নাইট্ৰজেনৰ ডেফিচিয়েন্সি হলে যদি নাইট্ৰজেনৰ অভাৱ হয় তেতিয়াহলে পাতবিলাক এনেকুৱাকৈ অলপ হালধীয়া আকৃতিৰ হ'ব চাওক অলপ ৰঙা ৰঙা হালধীয়া পৰিছে দেখিছে আপোনালোকে এইবিলাক দেখিছে এইবিলাক হৈছে নাইট্ৰজেনৰ অভাৱ হৈছে চাওক পাতবিলাক কেনেকুৱা হৈছে দেখিছে এইবিলাক এই গোটেই গছবিলাকত নাইট্ৰজেনৰ অভাৱ হৈছে চাওক মই ভালকৈ আপোনালোকক দেখুৱাই আছো এই গছবিলাকত নাইট্ৰজেনৰ অভাৱ হলে কেনেকুৱা হয় এই পাতবিলাক এনেকুৱা ৰঙা ৰঙা হ'ব চাওক মই দেখুৱাই আছো এই পাতবিলাক অলপ অলপ ৰঙা ৰঙা হ'ব এতিয়া মই ইয়াত নাইট্ৰজেন দিম নাইট্ৰজেন মই স্প্ৰে কৰি দিম আপোনালোকক দেখুৱাই আছো নাইট্ৰজেন দিব লগা হলে নাইট্ৰজেন আমি ক'ত পাওঁ ইউৰিয়াত পাওঁ ইউৰিয়া হল দানা জাতীয় বগা আকৃতিৰ তাত 46% নাইট্ৰজেন থাকে আৰু সেই দানা জাতীয় যেটো নাইট্ৰজেন যেটো এই ইউৰিয়া হেতু মই ইয়াত প্ৰয়োগ নকৰো মই প্ৰয়োগ কৰিম এই নেনো ইউৰিয়া আৰু এই নেনো ইউৰিয়া মই কিয় প্ৰয়োগ কৰিম জানেনে আমাৰ বহুত কৃষক বন্ধুৱে এই নেনো ইউৰিয়াটোৰ বিষয়ে নাজানে বহুতে কয় এইটো কাম নকৰে গতিকে মই আপোনালোকক এই নেনো ইউৰিয়া এই নাইট্ৰজেনটো স্প্ৰে কৰি দেখুৱাম এইটো কিন্তু ছটিয়াই দিলে কাম নহব বহুতে ধানত ছটিয়াই দিয়ে বা বেঙেনা গছত বেলেগ সাৰৰ লগত মিহলাই ছটিয়াই দিয়ে কিন্তু ছটিয়াই দিলে কাম নহব এইটো স্প্ৰে কৰি দিব লাগিব এইটো কৃষি বিজ্ঞানীয়ে এনেই ওলা নাই কাৰণ দানা জাতীয় ইউৰিয়াটো যেতিয়া আপোনালোকে খেতিত প্ৰয়োগ কৰিব কিছু অংশ বতাহত উৰি যায় কিছু অংশ ভূগৰ্ভত যায় গছে খুব কম পৰিমাণে নাইট্ৰজেনটো পায় সেই কাৰণে বৈজ্ঞানিকে এই পনিয়া নেনো ইউৰিয়াটো উলিয়াইছে আৰু এইটো যেতিয়া আপোনালোকে স্প্ৰে কৰি দিব এইটো বতাহতো উৰি নাযায় ভূগৰ্ভতো নাযায় সম্পূৰ্ণ গছে পায় গতিকে এইটো দিব লগা হলে 1 লিটাৰত আপোনালোকে কিমান দিব 5 ml 1 লিটাৰ পানীত 5 ml দি আপোনালোকে স্প্ৰে কৰিব যদি 16 লিটাৰ হয় সেই হিচাপত আপোনালোকে 80 ml দিব লাগিব 16 লিটাৰ টেংকিত গতিকে মই 1 লিটাৰ বটলত মই স্প্ৰে কৰি দিম 5 ml মই আপোনালোকক দেখুৱাই আছো এইটো হল নেনো ইউৰিয়া মই আপোনালোকক দেখুৱাই আছো মই 5 ml দিম খুব ভালকৈ মিহলাব লাগিব নাইট্ৰজেন প্ৰয়োগ কৰাৰ 10 দিন পাছত অৰ্থাৎ নেনো ইউৰিয়া স্প্ৰে কৰাৰ 10 দিন পাছত গছৰ পাতৰ ৰংবিলাক কেনেকুৱা হেউজীয়া হৈছে চাওক আপোনালোকক দেখুৱাই আছো চাওক এই চাওক গতিকে বন্ধুসকল মোৰ ভিডিওটো এইখিনি আপোনালোকক দেখুৱালো ধন্যবাদ